নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি কলফুলৰ লগত তিল দি বনাম। এয়া কলফুল অলপ বইল কৰি বটি লৈছোঁ, তিল আৰু পিঁয়াজ, আদা নহৰু বটা, দুটা এলাইচি আৰু এটুকুৰা ডালচেনি, শুকান জলকীয়া, তেজপাত আৰু এয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। এয়া মোৰ পিঁয়াজ আদা নহৰুখিনি ভাজা হৈ গৈছে। এইবাৰ মই ইয়াতে অলপমান জিৰা ধনিয়াৰ গুড়ি, হালধিৰ গুড়ি, সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এইখিনি ভাজি ল'ম অলপ। পিঁয়াজখিনি ভাজা হৈ গৈছে। এইবাৰ মই ইয়াতে কলফুলখিনি দি দিছোঁ আৰু এইখিনি মই 10-15 মিনিটমান গেছটো কমাই দি ভাজি থাকিম। তাৰপাছত তিলখিনি দিম। এয়া চাওক, মোৰ কলফুল ভাজাখিনি হৈ গৈছে। এইবাৰ ইয়াতে মই গুড়ি কৰি থোৱা তিলৰ গুড়িখিনি দি দিম আৰু অলপমান গৰম মছলা দি কলফুল আৰু তিলখিনি লগ হৈ গৈছে আৰু এইখিনি